দাবীসমূহ সঠিকভাৱে ৰূপায়িত হৈছে নে সেই ক্ষেত্ৰত বিল আছিতেনে অসম শিৱসাগৰ জিলা সমিতিয়ে দৃষ্টি নিক্ষেপ কৰি থাকিব আৰু ৰাইজৰ গ্ৰহণযোগ্য হ'লে বিল আছিতেনে অসম শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান কাৰ্যসূচীটো উঠাই ল'ব। এতিয়া জাতীয় সংগঠনসমূহ বুলি আপোনালোকে স্মাৰকপত্ৰ উল্লেখ কৰিছে। এতিয়া আজি দেখা গৈছে আন একাংশ জাতীয় সংগঠনে আজি তেওঁলোকৰ ঋণসমূহত অৱৰোধ কৰিছে। নিশ্চয় আমাৰ সমৰ্থন আছে, তেওঁলোকৰ প্ৰতি সমৰ্থন আছে। আৰু শুনক, আমি সদায় ঐক্যবদ্ধ আন্দোলনত বিচাৰোঁ। এইটো নহয় যে অকল বিল আছিতেনে কৰিব লাগিব, বেলেগ কোনোবা সংগঠনে কৰিব লাগিব। আজি যি যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ হৈছে, সেই প্ৰতিবাদত বিল আছিতেনে অসমৰ নৈতিক সমৰ্থন আছে। আৰু বিল আছিতেনে অসমে সদায় ঐক্যবদ্ধ প্ৰতিবাদত বিশ্বাসী। খালি সমস্যাৰ সমাধান হ'ব লাগে। কোন সংগঠনে সমস্যাৰ সমাধান কৰিছে সেইটো ডাঙৰ কথা নহয়, সমস্যাৰ সমাধানটো আটাইতকৈ ডাঙৰ কথা। আৰু এতিয়া আপোনালোকে আমাক প্ৰতিশ্ৰুতিখিনি কেতিয়াৰ ভিতৰত পূৰণ কৰিব কওক। আমিও 5 দিনৰ পৰা ইয়াত বহি আছো। আপোনালোকেও শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কথাখিনি স্পষ্ট কৰক। অন্তত এটা দুটা দাবী আপোনালোকে হেৰি কৰক। শ্ৰদ্ধা জনাই আমি কথাখিনি পাতিম, ঠিক আছে। এতিয়া কথাটো হৈছে, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন আমাৰ 1 নম্বৰ দাবী। 2 নম্বৰ দাবী, শ্ৰম আইন অনুসৰি দৰমহা আৰু EPFকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদান কৰিব লাগিব। আমাৰ 3 নম্বৰ দাবী, যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি। এই ক্ষেত্ৰত কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয়, জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব। জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মত অনুসৰি আপোনালোকে নিযুক্তি দিব লাগিব। এইটো আমি নাই কোৱা যে আমি যোগ্যতা নোহোৱা মানুহক দিম। চতুৰ্থ স্তম্ভ কথাটো বিপথে নিনিব। নহয়, কথাটো আমাৰ পিনৰ পৰা নহয়। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই দিছোঁ। আমি বিচাৰিছিলোঁ জিলা প্ৰশাসনো থাকক ইয়াত আলোচনাত। বাৰম্বাৰ আমি আকৌ আলোচনাত নাকচ কৰি আছোঁ। কিন্তু নাকচ কৰাৰ ক্ষেত্ৰত আজি 1700-800 কৰ্মচাৰী নিতৌ আমাক কৈ আছে যে আমালৈ অলপ চোৱক। গতিকে তেওঁলোকৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ। আমি কৈছোঁ যে কৃষ্ণ আগৰৱালাই অথৰাইজ পাৰ্চন, যি কৰ্মচাৰীসকলৰ আজি PF EPF যিবিলাক নাই দিয়া, সেইবিলাকৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ ল'ব পাৰে, যি 100% প্ৰতিশ্ৰুতি পূৰণৰ মানে অথৰাইজ পাৰ্চন হয়, তেওঁ যদি আহে আমি আলোচনাত বহিম, সেইটো স্পষ্ট কথা। এতিয়া চাওক, এইখন লেটাৰ আমাক দিছে, চাওক এই লেটাৰখন আপোনালোকে চাই লওক। এইখনত শ্ৰীকৃষ্ণ আগৰৱালাই কৈছে যে অথৰাইজ পাৰ্চন যাব, তেওঁলোকে সিদ্ধান্ত দিব পাৰিব। শ্ৰীকৃষ্ণ আগৰৱালাই ইয়াত চাইন আছে, তেখেতৰ চাইন আছে। এতিয়া কথাটো হৈছে কি, আপোনালোকে আমাৰ দাবীসমূহ শুনি লওক। প্ৰথমতে মই প্ৰথম 3 নম্বৰ দাবীটো কৈ লৈছোঁ দেই। আমাৰ যিটো 3 নম্বৰ দাবী, 1 নম্বৰটো মই পিছত কৈছোঁ, প্ৰথম 3 নম্বৰটো কৈছোঁ। যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি। এই ক্ষেত্ৰত কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয়, জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব। এতিয়া ইহঁতৰ ওপৰত যদি আৰে ইয়াত কোনে চাকৰি দিব, অসমৰ জাতীয় দল সংগঠনে ঠিক কৰিব। এই দালাল দুটাই ঠিক কৰিব নেকি অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে? কোন হয় সিহঁতি? লিগেলাইজ নেকি এইটো? ঢেৰ দালাল আছে। কোন মানে এই ইহঁতৰ মানে কমিটিখনৰ কথা কৈছোঁ। সেই কমিটি 4-5টা দালালে এই ক্ষেত্ৰত আমি এটা কথা কৈ দিছোঁ, কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয়, শিৱসাগৰৰ জাতীয় দল সংগঠনৰ মতে নিযুক্তি দিব লাগিব। শিৱসাগৰ জাতীয় সংগঠনে কথা ক'ব, জনগোষ্ঠীয় সংগঠনে কথা ক'ব। কোনোবাই 2-4টা মানুহে মিলি এখন এছ'চিয়েশ্যন বনাব আৰু সিহঁতে চাকৰি দিব। তথ্য আছে আমাৰ ওচৰত। 6,000 টকা পাই দৰমহা, 70,000 ঘোচ, 10,000 পাই দৰমহা, 2 লাখ ঘোচ। তাত লিখিত আমাক হেৰিও দিছে, তাত লিখিত আছে আমাৰ ওচৰত। সেইখিনি আমি ৰাজহুৱা কৰি আছিলেই, ক'ত থলো জানো। তাৰ পৰা 1 নম্বৰটো হৈছে, তেওঁলোকৰ প্ৰতিনিধি ক'ত আছে? আছে, আপুনি ইয়ালৈ আহক। আপুনি অলপ পিছত কল কৰিছিলোঁ। ঠিক আছে, অলপ পিছত কল কৰিম।
আৰু তাৰ প্ৰতিবাদত শিৱসাগৰ যেনেধৰক আমি বিল আছে তেনে মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংগ্ৰামী সতীৰ্থসকল আছে তেওঁলোকক সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰায় 7 দিন ধৰি ইয়াত আমি অৱস্থান লৈছিলোঁ কৃষ্ণ আগৰৱালাৰ বিতৰ্কিত SK ফেক্টৰ কৃষ্ণ আগৰৱালাৰ এই কাৰ্যালয়ৰ সন্মুখত। আৰু ইয়াৰ পিছত প্ৰথম ঘটনা আমাৰ সন্মুখলৈ আহে কৃষ্ণ আগৰৱালাৰ এই SK ফেক্টৰত কৰ্মৰত বহুত কৰ্মচাৰীৰ অভিযোগ আৰু বহুত কৰ্মচাৰীয়ে তেওঁলোকক হয়তো বিয়োগ ঘটিছে। তাৰপিছতো তেওঁলোকে প্ৰাপ্য মজুৰি আজিৰ তাৰিখলৈকে নাপালে। আৰু বিতৰ্কিত কৃষ্ণ আগৰৱালাই আজিৰ তাৰিখলৈকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী অহাৰ পিছতো সেই ঠাই পৰিদৰ্শন কৰিবলৈ তেখেত নগ'ল। গতিকে অসম আৰু অসমীয়াৰ বিৰোধী স্থিতি লোৱা আমি কৃষ্ণ আগৰৱালাক এই প্ৰতিবাদ থলীৰ পৰা পুনৰ ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকে কি কৰিলে, যোৱা কেইদিনৰ আগত তেওঁলোকে 200-300 কৰ্মচাৰী আহিছিলে। কৰ্মচাৰীসকলক খুব অমায়িক, তেওঁলোকে খুব ভদ্ৰভাৱে আমাক কৈছে, দাদা আমি যদি আপোনালোকে যদি ইয়াত অৱৰোধ কৰি থাকে আমাৰ কামটো কি হ'ব, আমাৰ পৰিয়ালটো আমি কেনেকৈ পোহপালন দিম। গতিকে তেওঁলোকৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰিছোঁ যে তেনেকুৱা এটা নহয়, SK ফেক্টৰ যদি ব্লেকলিষ্ট হয় তাৰপিছত যি সেই মানে কামটো পাব, সেই ঠিকা পাব, সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ সেই যিসকলে কাম কৰিছিলে সেই কৰ্মৰত কৰ্মীসকলে প্ৰথম অগ্ৰাধিকাৰ পাব। সেই ক্ষেত্ৰত আমি বিল আছে তেনে যেনেদৰে তেওঁলোকৰ লগত থাকিব লাগে তেনেদৰে থাকিম। আৰু আচলতে বিভিন্ন প্ৰক্ৰিয়া আমাৰ লগত তেওঁলোকে আলোচনালৈ আহিবলৈ বিচাৰিছিলে। আজি আমাৰ সন্মানীয় কোনোবা দাদাজনো আহিছে। আজি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক শৰাইৰ লগত তেওঁলোকে অসমৰ কি বুলি কয় তামোল পালে তেখেতসকলে এখন কাগজ দিছে। এই কাগজখন তেওঁলোকে আচলতে আমাক আলোচনাৰ বাবে তেখেতসকলে নিমন্ত্ৰণ কৰিছিল। গতিকে যদি সদন আপোনালোকে যদি ভাবে যে কৃষ্ণ আগৰৱালাৰ লগত আমি আলোচনাত বহিব লাগে, যদি আপোনালোকে কয় তেতিয়াহ'লে আমি তেখেতসকলৰ লগত আলোচনাত বহিবলৈ আগবাঢ়িম। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আছে, আপোনালোকেও আমাৰ লগত থাকিব লাগিব। আৰু যি হ'ব অসমৰ সমূহ জনসাধাৰণৰ সন্মুখত হ'ব। আমি কোনো বন্ধ কোঠাত আলোচনা নকৰোঁ। যি আলোচনা হ'ব সম্পূৰ্ণ তাত যিসকল মানে দুৰ্গত ৰাইজৰ ক্ষতিপূৰণ হ'ব লাগিব আমাৰ প্ৰথম দাবী আছিলে। আৰু দুৰ্গত ৰাইজৰ ওচৰত তেওঁ থিয় হ'ব লাগিব, তেওঁ হাত জোৰে ক্ষমা খুজিব লাগিব। কৃষ্ণ আগৰৱালা আহিব বুলি কৈছে নেকি? কৃষ্ণ আগৰৱালা নাই অহা, সেইকাৰণে আজি তাৰিখলৈকে আমি আলোচনাত বহা নাই। তেওঁ পৰিবাৰ ভোজ দিনা আমাক আলোচনা কৰিবলৈ বিচাৰিছিলে। আমি ক'লোঁ যে যেতিয়ালৈকে কৃষ্ণ আগৰৱালা নাহে তেতিয়ালৈকে আমি আলোচনাত নবহোঁ। সেই কথা আমি স্পষ্ট বাৰম্বাৰ কৈ আছোঁ। কিন্তু পত্ৰখনত এইখন তেওঁলোকৰ কৰ্মচাৰী আচলতে আমাক আলোচনালৈ মাতি আছে। তেখেতসকলৰ অন্তৰ্গত 1112 কৰ্মচাৰী আছে। সেই কৰ্মচাৰীসকলে আজি কাম হোৱাৰ উপক্ৰম হৈছে, তেওঁলোকে সংশয়ত ভুগিছে। তাত আমাৰ 1500 যিদৰে মানুহৰ অৱস্থা মানে হুঁচাৰু অৱস্থা হৈছে, এই কৰ্মচাৰীসকলৰ অৱস্থা আচলতে খুব ভয়ানক মানে দিশলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমিতো আৰু 2-3 দিনৰ পিছত ONCৰ ক্ষেত্ৰত আমি অৱৰোধ কাৰ্যসূচী ল'ম। গতিকে বাকীখিনি আমাৰ শৃংখলা দেৱে ক'ব। এতিয়া কথাটো হৈছে কি, আপোনালোকে প্ৰথম কথা এই গামোচা আৰু গুৱা পাণ বিল আছে তেনে দিব নালাগে, এইগৰাকী মহিলাক দিয়ক। আমি অনুৰোধ জনাইছোঁ আপোনালোকক, কাৰণ এওঁলোকৰ স্বামী আপোনালোকৰ ইয়াত কৰ্তব্যৰত আছিলে 13 বছৰ দিন, হয়নে, চাকৰি কৰিছে। তাৰপিছত PM দিয়া নাই। আপোনালোকে অনুগ্ৰহ কৰি তেওঁক দিয়ক। আপোনালোক তেওঁৰ ওচৰত ক্ষমা পাই আপুনি আগলৈ বাইদেউ অকণমান আগলৈ এইসকলে মোৰ কাৰণে আজি অতদিন ধৰি ইমান কষ্টত আছে ল'ৰাখিনি, মানে মোৰ বহুত এতিয়া আপুনি তোমালোক চবেই ৰাইজে দেখিছে আমাৰ এই দুখীয়া পৰিয়ালটো মালিকে কিবা এটা সংস্থাপন কৰি এই মোৰ ল'ৰাটোৰ সৈতে যে আমাক উদ্ধাৰ কৰে। এই যুৱকসকলে কিমান কষ্ট দিছে, মালিকে মানে কিমান দিন হৈছে ইমান কষ্টত আছে।
ধুমুহা বতাহ বৰষুণ এনেকুৱা গৰমত সেইটোকে মই চবৰ ওচৰত অনুৰোধ কৰিছোঁ। কিন্তু এইখিনি মানে তেওঁ মানে আমাকো সহায় কৰক, আমাৰ দুখীয়া পৰিয়ালটো মানে তেওঁ উদ্ধাৰ কৰক। এইখিনি ইমান কষ্ট দিব নালাগে নহয়, তেওঁ 2 এদিনৰ আগতে এইখিনি চেটুল কৰিবলৈ বিচাৰিব লাগে। ইমান কষ্ট দিব লাগে নি মানুহে? তেওঁতো জানে আমি একদম দুখীয়া পৰিয়াল, আমাৰ মাটি নাই বাৰী নাই, আমি ভাড়া ঘৰত ল'ৰা ছোৱালীহাল লৈ আছোঁ। আমি আহিছিলোঁ, আমাক খেদি পঠিয়াই দিলে। আজিলৈকে কোনো আমাক খবৰ নল'লে। আমি কিমান কষ্ট আছোঁ। মোৰ মানুহজনৰ মৃত্যু শুনি মোৰ হাৰ্টৰ বেমাৰ হ'ল। মই এতিয়া কিমান কষ্টত জীয়াই আছোঁ ভগৱানে জানে। সেইখিনি চবে বুজি পাওক। কিন্তু মই এই ভাগি মানে মই এখেত লোককহে মই চমজাইছোঁ। মই এই ভাগি দেহাকি মোক দিলে মই ঠিকেই পাইছোঁ। মই এই বেটাক চমজাইছোঁ। এই ভাগি নাপায় মই এওঁলোককহে গোটেইখিনিতে মই চমজাইছোঁ। এওঁলোকেহে মানে মোক বহুত উপকাৰ কৰিছে। মই এই ভাগি গ্ৰহণ নকৰোঁ। মই বহুত ল'ৰাখিনিয়ে বহুত কষ্ট মানে মোক হেৰি কৰিছে, গম পাইছেনে আপোনালোকে? মই এইভাগ মই এখেত লোককহে গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ নকৰোঁ। মোক দিলে যেতিয়া মই আমি পালোঁ। আপোনাক আই মাতৃ হিচাপে দিছোঁ। আপুনি আমাৰ গোটেই বিল আছে তেনে পৰিয়ালৰ হৈ আপুনি গ্ৰহণ কৰক। আমাৰ ভাইটিকা আমি সকলোৱে দিছোঁ, গোটেই জ্যেষ্ঠখিনিয়ে দিছোঁ, আপুনি গ্ৰহণ কৰক। ধন্যবাদ আপোনালোকৰ এই নম্ৰতা ভদ্ৰতালৈ ধন্যবাদ। আৰু এতিয়া কথাখিনি হৈছে কি, আমাৰ কেইটামান দাবী আছে। আমাৰ কেইটামান দাবী আছে। সন্নিৱিষ্ট কৰি এখন দাবী পত্ৰ দিলে, এই দাবীখন আপোনালোকে পূৰণ কৰিব পাৰিবনে? মই কি ধৰণে কৰিব? কি ধৰণে কৰিব মানে, যেনেকে আপোনাক নীলাচি থানাৰ তৰফৰ পৰা এইখিনি দাবী পাইছোঁ, সেইখিনি আমি গোটেইখিনিয়ে ফুলফিল কৰিবলৈ আমি হেৰি কৰিম। আপোনালোকৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আজি পৰ্যন্ত সেই ভটিয়াপাৰ অঞ্চলত যোৱা নাই, কাৰণটো কি? কাৰণটো তেওঁ স্বাস্থ্য অসুস্থ হৈ আছে। পলাই আছে বুলি কৈছে বিভিন্নজনে, হয় নে নহয়? তেওঁ তাতকৈ আগতে মানে বাহিৰলৈ গুচি যাবলগীয়া হ'ল। তেওঁৰ স্বাস্থ্য ভাল নহয়, এতিয়া মানে বেংগলোৰত আছে। কেইদিনত ফুলফিল কৰিব আমি দেখা কেনেকে পাম আপোনালোকে কৰাটো? যিখিনি দিছে ধৰি লওক তাৎক্ষণিকভাৱে নহয়, কৰাটো চব এতিয়া সদিচ্ছাটো আমি কেতিয়া দেখিম? সেইটো এতিয়া একেদিনাইতো কৈ দিবলৈ, কিন্তু আমি কৰাটো কৰিমেই। আনুমানিক কাৰ লগত কথা পাতিব আপুনি? এতিয়া চব এই সাহায্য দিয়াখিনি জিলা প্ৰশাসনক থৈ দি আমি হেৰি কৰিব লাগিব। আমিতো নিজে গৈ পিনি হেৰি কৰিবগৈ নোৱাৰো। ঠিকে আছে, তেনেকে আলোচনা কৰি পিনি যোনটো সময়ত যেনেকে দিব লাগে সেইখিনি আমি দাবীখিনি যিটো দিলে আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে কৰিব, বা মেছেজটো কেনেকে কনভে কৰিব কৃষ্ণ আগৰৱালালৈ? আপোনালোকৰ আমাৰ টেলিফোনিক ভাৰ্চন চলি আছে, আমাৰ কথা বতৰা চলিয়ে আছে। তেওঁ এইখিনি দাবী অলৰেডি আমি হেৰি কৰিলোৱে, আৰু সেইখিনি নহয় এতিয়া কোৱা ক'লেতো, এতিয়া আমি কথা পাতিম। 3টা দাবীটো আগৰ পৰাই কৈয়ে আছে ন। 3টা দাবী প্ৰথম দিনাখনৰ পৰাই এখেতলোকে দি আছে ন আমাক। সেইখিনি দাবী অলৰেডি হয় কথা দিছে। কথা দিছোঁ। আপুনি কৃষ্ণ আগৰ কৰ্মচাৰী হিচাপে আপুনি দিছে? হয় হয়, অথৰাইজ পাৰ্চন হিচাপে দিছোঁ। অথৰাইজ পাৰ্চন আপোনাক অথৰাইজ কৰিছে হয়, এইখন চিঠি দিছে আপোনালোকে। ঠিকে আছে, শ্ৰীকৃষ্ণ আগৰৱালা আপুনি মৌখিকভাৱে কওক। হয়, মৌখিকভাৱে কৈছোঁ। শ্ৰীকৃষ্ণ আগৰৱালা এছকেপেটৰ মালিক। আপোনাৰ নামটো কি? অভিজিত বৰপাত্ৰ গোহাঁই। কি দায়িত্বত আছে আপুনি? মই মেনেজাৰ পোষ্টত আছোঁ। এছকেপেটৰ। হয়।